যোৰহাটৰ বহু কেইগৰাকী উদ্যমী উচ্চ শিক্ষিত যুৱক যুৱতীৰ সামাজিক দায়বদ্ধতাৰে 2015 চনত আৰম্ভ কৰা সামাজিক সাংস্কৃতিক অনুষ্ঠান দিশৰ নৱসৃষ্টিৰ নৱপ্ৰয়াস খোজ আলোচনী উন্মোচনী অনুষ্ঠানটি আৰোগ্য ফিজিঅথেৰাপি ক্লিনিক চৌহদত গ্ৰন্থখনি উন্মোচন অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী ৰমানন্দন বৰাই। এই আলোচনীখনৰ প্ৰতিষ্ঠা হৈছিলে 2015 চনত দিশে প্ৰস্তুত কৰিছে দিশৰ সদস্য অৰ্চিতা গোস্বামীয়ে আধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন প্ৰশাসনিক বিষয়া ইন্দ্ৰজিৎ কুমাৰ বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সম্পাদক ৰঞ্জন দত্ত, যোৰহাট শংকৰদেৱ ছেমিনাৰীৰ জ্যেষ্ঠ শিক্ষক মনোৰঞ্জন বৰা, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৰ্জুন মণি ভূঞা, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি দিশৰ সদস্য উপস্থিত থাকে। অনুষ্ঠানটিৰ সম্পৰ্কত উদ্দেশ্য ব্যাখ্যা কৰে দিশৰ প্ৰকাশন সম্পাদক দীপাংকৰ দত্তই। অনুষ্ঠানটিত দিশৰ বহু কেইগৰাকী সদস্যই গীত, কবিতা, সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰি তোলা পৰিলক্ষিত হয়। তাহে কপালে কলৰে পাৰ আগুলিব তাহে কপালে কলৰে পাৰ মন উৰণীয়া হেৰালে বাটৰে মন উৰণীয়া হেৰালে বাটৰে আগুলিব তাহে কপালে কলৰে পাৰ নীতি দিখা সেৱাৰে বিষয়ে কৈছিলো বহুবাৰ। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। আজিৰ দিনটো আচলতে আমাৰ সকলোৰে বাবে খুব আনন্দৰ দিন। দিশে 7ম বছৰত ভৰি দিলে আৰু এইটো আমাৰ 7ম বছৰ প্ৰথম সংখ্যা গ্ৰন্থাগাৰ বিশেষ হিচাপে আমি প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু আমি আপোনালোক অহাৰ বাবে সকলোকে আচলতে আমি আজিৰ দিনটোত ধন্যবাদ দিছোঁ। আৰু যিসকল শুভাকাংক্ষী হিতাকাংক্ষীৰ বাবে আচলতে আমি আজিৰ পৰ্যায়ত উপনীত হ'লোহি, সেই সকলোকে আমি সেই ক্ষেত্ৰত শ্ৰেয় দিবই লাগিব, যাৰ বাবে আমি খোজখন প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছোঁ। আচলতে আমি পোনপ্ৰথমতে এইটো কথা ক'ব বিচাৰোঁ যে আমাৰ যিহেতু দিশৰ পৰা প্ৰকাশিত খোজখন, দিশটো যোৰহাটতে এতিয়াও সীমাবদ্ধ আছে, কিন্তু আমি বিভিন্ন সময়ত চেষ্টা কৰি আহিছোঁ যে খোজ আলোচনীখন আমি অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ কৰা। আমি তাৰ বাবে অসমৰ বিভিন্নখন বিশ্ববিদ্যালয়ত আমাৰ খোজৰ দিশৰ লগত জড়িত যিহেতু ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলৰ হাতেদিও আমি দিয়াওঁ। আৰু অন্যান্য আমাৰ হাতত আমাৰ ফোনৰ নাম্বাৰ উপলব্ধ আছে, তেওঁলোকে আমাৰ লগত যদি তেনেধৰণেও যোগাযোগ কৰিব বিচাৰে তেনেধৰণে যোগাযোগ কৰিলেও আমাৰ পৰা খোজখন তেওঁলোকে পাব। বৰ্তমানলৈকে আমি তেনেধৰণেই আচলতে কৰিছোঁ। আমি বহুত আচলতে খুব চালুকীয়া অৱস্থাতে আছোঁ বুলিয়ে ক'ব লাগিব। আমি চেষ্টা কৰি আছোঁ, এদিন নহয় এদিন হয়তো আমি সেই ক্ষেত্ৰত সফল হ'ম বুলি প্ৰতিজ্ঞাবদ্ধ, কিন্তু হ'লেও আমি চেষ্টা কৰি আছোঁ। হয়, ঠিক কৈছে, আমি নিশ্চয় চেষ্টা কৰিছোঁ। আমাৰ এনেকুৱা ধৰণৰ বহুতো পৰিকল্পনা আছে, কিন্তু আমি কিছু ক্ষেত্ৰত হয়তো ৰ'বলগীয়া হৈছে, কিন্তু আমি নিশ্চয়কৈ অতি সোনকালে আমাৰ এইসমূহ পৰিকল্পনা সফল কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।